নির্যাতন বন্ধ করক, কিহুর কিহুর উপর অন্যায় অত্যাচার বন্ধ করক, দেবস্বর নাথক গ্রেপ্তার করক, দেবস্বর নাথক গ্রেপ্তার করক, মুসলমান কিহুরক মারপিট করা দেবস্বর নাথক গ্রেপ্তার করক, বিকাশ নাথক গ্রেপ্তার করক। We want justice, justice, justice. আজি প্ৰায় ৩-৪ দিন হ'ল দুজনী কিশোৰী, এজনী ক্লাছ 11 আৰু এজনী ক্লাছ 10ৰ পিতৃহীন দুজনী ছোৱালী তেওঁলোকে ঘৰৰ ভিতৰতে আছিলে। নাম আছিলে আপোনাৰ দেৱেশ্বৰ নাথ নামৰ এজন ব্যক্তি ইয়াত আহিছে। তেখেতে আপোনাৰ প্ৰাক্তন পুলিচ হয়, তেখেতে আগতে পুলিচ কৰি আৰক্ষী আছিলে। সেই ব্যক্তিজনে ধান খেতিত দুটা হাঁহ যোৱাৰ বাবেই মানে অনাধিকাৰ প্ৰৱেশ কৰি পেলাই ছোৱালীজনীৰ ওপৰত খুব অন্যায় অত্যাচাৰ কৰি মাৰপিট কৰিছে। আমি গম পাইছো ইতিমধ্যে মেডিকেল কৰিছে, হাতৰ আপোনাৰ হাড়দিও ভাঙিছে বুলি আমি গম পাই আছো, ফ্ৰেকচাৰ হৈছে। গতিকে তেওঁলোকে গৈ পেলাই এখন এজাহাৰ পত্ৰ দাখিল কৰিছিল আহোমগাঁও থানাত। তেওঁলোকৰ এজাহাৰ পত্ৰখন আইচিয়ে একচেপ্ট কৰা নাই বুলি আমি গম পাইছো। গতিকে অতিকে লজ্জাজনক আৰু আচৰিত কথা, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কয় যে নাৰী সুৰক্ষা লাগে আৰু বিজেপি চৰকাৰৰ শ্লোগান হ'ল বেটি বাচাও বেটি পঢ়াও। গতিকে মুছলমানৰ ক্ষেত্ৰত তেওঁলোকৰ বেটি বাচাও বেটি পঢ়াও নাই নেকি? গতিকে হিন্দু লোকসকলে যে তেনেকৈ আহি পেলাই মাৰপিট কৰে মুছলমানক, তেওঁলোকৰ ওপৰত বিচাৰ কৰা কোনো ধৰণৰ আমি দৃষ্টি আকৰ্ষণ আমি নেদেখো। কিন্তু যি সময়ত আমি দেখা পাওঁ যে মুছলমানে কোনো এজন ব্যক্তিয়ে মানে হিন্দু কোনোবা এজনৰ ওপৰত আক্ৰমণ কৰিছে বা বেয়া কৰ্ম কৰিছে, এই যে উজনি অসমৰ 30-35টা তথাকথিত দল সংগঠন তেওঁলোকে ৰাজপথ অৱৰোধ কৰি পেলাই তেওঁলোকে প্ৰতিবাদ কৰা দেখা যায়। আজি মুছলমান কিহোৰ কিহোৰী সন্তান নাৰী শিশুক মাৰপিট কৰিলে তেওঁলোকৰ কোনো ধৰণৰ একশ্যন নাই। সেইদিনা আমাৰ নগাঁও সমগ্ৰ অসমৰ মাজত বৰ্তমান মুছলমান কোনো ধৰণৰ মুছলমান নাৰীৰ কোনো সুৰক্ষা নাই, মুছলমান সমাজৰ কোনো সুৰক্ষা নাই। গতিকে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তেখেতক অনুৰোধ কৰিছো, আপোনালোকে আইন সকলোৰে বাবে সমান কৰক, কি হিন্দু কি মুছলমান। আমি আৰু লাজ পাইছো যে ইয়াত যিজন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ স্থানৰ পৰা অলপ ঠাই দূৰ আৰু এই জেগাৰ মাজত এনেদৰে হিন্দু সমাজে মুছলমানক মাৰপিট কৰিছে, ইয়াতকৈ লজ্জাজনক কথা আৰু কি হ'ব পাৰে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা যি দুজনী কিশোৰীক মাৰপিট কৰিছে দেৱেশ্বৰ নাথ আৰু তেখেতৰ পুত্ৰ বিকাশ নাথ, এই দুজন ব্যক্তিক যদি 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে আমি আহোমগাঁও থানা আৰু ঢিংখানে ঘেৰাও কৰিম অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। কাৰণ মুছলমানৰ ওপৰত অন্যায় হ'লে তেওঁলোকৰ কোনো ধৰণৰ ভ্ৰক্ষেপ নাথাকে, কিন্তু হিন্দু সমাজৰ ওপৰত যদি কোনো ধৰণৰ আক্ৰমণ হয় সমগ্ৰ অসমজোৰা এটা বহুত ডাঙৰ ইছ্যু ভিত্তিত তেওঁলোকে এটা পৰিৱেশ ভয়াৱহ কৰিবলৈ তেওঁলোকে অপচেষ্টা চলায়। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা স্পষ্ট ভাষাত কৈছো, যদি আজিৰ তাৰিখত কেছ ৰেজিষ্টাৰ কৰি পেলাই যদি এই দুজন লম্পট কিশোৰ কিশোৰীক নাৰীক সন্মান দিব নোৱাৰা হিন্দুৰ লম্পট এইকেইজনক যদি গ্ৰেপ্তাৰ নকৰে আমি তাৰ পৰিৱেশ কি হ'ব আমি এতিয়া ক'ব নোৱাৰিম। পৰিৱেশ ভয়াৱহ কৰিবলৈ আমি সংগ্ৰাম পৰিষদ প্ৰস্তুত আছো।